কৃতি ছাত্ৰ-ছাত্ৰীক উৎসাহজনৰ ক্ষেত্ৰত গোলাঘাট জিলা কৰ্মী সমাজৰ বিশেষ পদক্ষেপ। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা কৰ্মী সমাজৰ কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান। বিগত বৰ্ষৰ দৰে গোলাঘাট জিলাৰ কৰ্মী সমাজ আৰু গোলাঘাট জিলা কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত খুমটাইৰ মেঘনা কৰ্মী প্ৰাথমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত হয়। জিলাখনৰ প্ৰায় 2 শতাধিক ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ, গছপুলিৰে সম্ভাষণ জনায় কৰ্মী সমাজে। আমি গোলাঘাট জিলা কৰ্মী সমাজৰ সৌজন্যত দেৰগাঁও আঞ্চলিক আছে, ধনচিয়া আঞ্চলিক আছে, গোলাঘাট আঞ্চলিক আছে আৰু বোকাহাট আঞ্চলিক মহিলা সমিতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আমি আজি গত 10 বছৰ এই কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। যিসকল কৃতি ছাত্ৰ-ছাত্ৰী এইবাৰ মেট্ৰিক বা হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছে, আমি সকলোকে সমাজৰ তৰফৰ পৰা আমি তেখেতলোকক যি অভিনন্দন অনুষ্ঠান, তেখেতলোকক মানপত্ৰ আৰু গামোচা, গছৰ পুলিৰ সৈতে আমি তেওঁলোকক প্ৰদান কৰি আহিছোঁ। কিমান ছাত্ৰ-ছাত্ৰীক প্ৰদান? আমাৰ এইবাৰ 180 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি এই মানপত্ৰ প্ৰদান কৰিছোঁ। নিশ্চয় আমি এই কথাটোকে আগত ৰাখি পেলাই আমি আগবাঢ়ি গৈছোঁ আৰু ইয়াৰ পিছতো আমাৰ যথেষ্টখিনি কৰণীয় থাকে, সেইখিনি আমি কৰি আহিছোঁ। যেনে মেট্ৰিক পৰীক্ষাৰ আগত বা হাই ছেকেণ্ডেৰী আগত আমি যিখিনি তেওঁলোকক গাইড দিব লাগে, টিউশ্যন ক্লাছ হওক বা গাইড বুক হওক, তেনেকুৱা ধৰণে আমাৰ সমাজৰ তৰফৰ পৰা বিভিন্ন আঞ্চলিকে তেনেধৰণে জিলা কমিটিৰ নেতৃত্বত আমি এইখিনি প্ৰদান কৰি আহিছোঁ। আনহাতে জিলাখনৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ বঁটা প্ৰদান কৰা হয়। কৰ্মী সমাজৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত জিলাখনৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। আগন্তুক দিনতো কৰ্মী সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন যোগাত্মক পদক্ষেপ লোৱা হ'ব বুলি কৰ্মী সমাজৰ লগতে কৰ্মী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই জানিবলৈ দিছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। আমি বিগত বছৰৰ দৰে এই বছৰো আমি প্ৰত্যেক বছৰে অসম কৰ্মী সমাজে গোলাঘাট জিলা সমিতি আৰু গোলাঘাট যুৱ ছাত্ৰ পৰিষদৰ আৰু গোলাঘাট মহিলা সমিতি আৰু আমাৰ বিভিন্ন আঞ্চলিক সমিতিয়ে বিগত বছৰৰ দৰে এই বছৰো আমি সম্বৰ্ধনা কাৰ্যসূচী ৰাখোঁ। যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী প্ৰথম স্থান দখল কৰে গোলাঘাট জিলাখনৰ ভিতৰত, কৰ্মী জাতিটোৰ ভিতৰত তেওঁলোকক আমি বিশেষ বঁটা ৰাখোঁ। যেনে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গোলাঘাট জিলাৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰাজনক শিৰদা কৰ্মী শৈক্ষিক বঁটা আমি প্ৰদান কৰোঁ আৰু CBSE 10ম শ্ৰেণীৰ সৰ্বোচ্চ নম্বৰ লাভ কৰাজনক আমি চুক্ৰু কৰ্মী সৌৰণী শৈক্ষিক বঁটা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত জিলাখনৰ সৰ্বোচ্চ নম্বৰ লাভ কৰাজনক ফাগু কৰ্মী সৌৰণী শৈক্ষিক বঁটা আৰু বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰাজনক সাধুৱা কৰ্মী সৌৰণী শৈক্ষিক বঁটা আৰু CBSEৰ 12ম শ্ৰেণীত সৰ্বোচ্চ নম্বৰ লাভ কৰাজনক দীননাথ চৌধুৰী সৌৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয়। এই বছৰো আমি ঠিক সেই তেনেদৰে এই বঁটা আমি প্ৰদান কৰিছোঁ।